প্ৰত্যেক বছৰে বড়ো সাহিত্য সভাই অধিৱেশন পাতি থাকে। এইবাৰ বিজনেত হৈছে আৰু বিজনেত ৰাইজে চবে মিলি খুব ধুনীয়াকৈ ইয়াত আয়োজন কৰিছে আৰু আহিয়ে ৰাস্তাই ৰাস্তাই দেখি আহিছোঁ সব গেটবিলাকতো আদৰণি জনাই ভালদৰে মানে আমাৰ যি অধিৱেশন সেই অধিৱেশনটো প্ৰকাশ কৰিছে আৰু ইয়াত আহি পৰিৱেশটো ভাল লাগিছে। মই আশা কৰোঁ এই বিজনী যি অধিৱেশন এয়া এটা বড়ো ভাষা সাহিত্যৰ মানে উন্নয়নৰ ক্ষেত্ৰত এটা মাইলষ্টন হৈ থাকিব। ইয়াৰ পৰা নতুন মানে উদ্যোগ লৈ ফালে নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰ আধাৰত ভাষা সাহিত্য সেইটো বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই সাহিত্য সভাই নতুন এটা গতি ল'ব। বড়ো সাহিত্য সভাৰ ৭৫তম যিটো অধিৱেশন আজি বৰলাওগাঁও বিজনীত অনুষ্ঠিত হৈ আছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে। বিভিন্ন কাৰ্যসূচীৰে এই অধিৱেশনটো আজি খুব মানে স্মৰণীয় হৈ থাকিব। এক্সিবিশ্যনটো আছে আৰু বড়োসকলৰ সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰাৰ লগে লগে ইয়াৰ ওপৰত আজি ৱৰ্কশ্বপ বা ছেমিনাৰো চলি আছে। বড়ো ভাষা কেনেকৈ উন্নতি কৰিব লাগে। তো আজিৰ দিনতো বহুতখিনি প্ৰগ্ৰাম লৈ পেলাই কাৰ্যসূচীবিলাক আমি দেখিছোঁ আৰু অহাকালি যিটো অপেন ছেশ্যন হ'ব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে তেখেতক আমন্ত্ৰণ কৰা হৈছে যে অহাকালিলৈকে আৰু নতুন যিটো কাৰ্যনিৰ্বাহক সমিতি নতুনকৈ নতুন বডি গঠন কৰাৰো কথা। মই ভাবোঁ এইটো এটা গতানুগতিক যে আজি ৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত নিউ বডি ফৰ্মেশ্যন হয়। তো গোটেইবোৰ ভালে ভালে হৈ যাব আৰু ভৱিষ্যতত বড়ো ভাষা আৰু সাহিত্য এইটো উন্নয়নৰ ক্ষেত্ৰত খুব বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আজিৰ অধিৱেশনে ভৱিষ্যত এটা ৰাস্তা নিৰ্ধাৰিত কৰিব।